আজি ৰাখি দে মই প্ৰথমতে ইয়াত উপস্থিত থকা বিশিষ্ট কবিসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছো। লগতে মই বহুত সুখী অনুভৱ কৰিছো মোৰ অতি মৰমৰ চেনী ডেকা মেমৰ আজি কাব্যগ্ৰন্থ উন্মোচনত উপস্থিত থাকিব পাৰিম। এতিয়া মই নিজৰে স্বৰচিত কবিতা আবৃত্তি কৰিম। তাৰ আগতে এটা কথা মই ক'ব বিচাৰিছো। যোৱা 11 নৱেম্বৰৰ পৰা মই নিজৰ লগতে এটা চেলেঞ্জ ৰাখিছিলো, মানে ডিচেম্বৰ 11 তাৰিখে মোৰ জন্মদিন। তেতিয়া মই গ্ৰুপত জনাম নকাশৰ গ্ৰুপটো মানে মই কবিতা প্ৰত্যেক দিনে এটা এটাকে লিখি গৈছিলো। কিন্তু আজি শুভ ক্ষণত মই কথাটো নকৈ নোৱাৰিলো আৰু তাৰে পৰাই মই দুটা কবিতা আবৃত্তি কৰিম। প্ৰথম কবিতাটো হৈছে মায়াবিনী ৰাতি। হে জুবিনময় ভূমি, সহস্ৰ প্ৰণাম তোমাক। সোণৰ ৰকমৰ সন্তান হলো, মায়াবিনী ৰাতিত অংশ ললো।